প্ৰত্যেক উলংঘ কৰি ব্লগ বনালে ইউটিউবাৰে। ৰাজ্যত ইউটিউবাৰৰ অতি নিকৃষ্ট কাণ্ডৰ এটি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এনেবোৰে ভাইৰেল হ'বৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে। বৰ্তমান সময়ত ইউটিউবাৰ তথা কণ্টেণ্ট ক্ৰিয়েটৰৰ অভাৱ নাই। সচৰাচৰ সকলোৱে ক'ব বিচাৰে যে প্ৰত্যেকখন ঘৰতে এজন নহয় এজন ইউটিউবাৰ নাইবাৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে। সামাজিক মাধ্যমত বহু নজনা কথাৰ আপলোড কৰি বহু জ্ঞান বিতৰণ কৰে যদিও আন একাংশই আকৌ যি টি এসোপামান দি সামাজিক মাধ্যমখন গেলাই পেলায়। এই দম্পতীহাললৈ ভালদৰে মন কৰক কিদৰে নিজৰ পত্নীগৰাকীক এনে অৱস্থাতে ব্লগ প্ৰস্তুত কৰিছে মাত্ৰ কেইটামান ভিডিঅ' ভিউজ আৰু ছাবস্ক্ৰাইবাৰ বাবে। কাপোৰৰ ভিতৰত পিন্ধা বস্ত্ৰ পিন্ধিয়ে ব্লগ প্ৰস্তুত কৰিলে চাৰ্মি আৰু পত্নীয়ে আৰু তাৰ পাছতে নিশাটোৰ ভিতৰতে সামাজিক মাধ্যমত তীব্ৰ ভাইৰেল হৈ পৰিছে এই হাল দম্পতী। বহুতে পাৰিছে গালি কিন্তু তথাপিও লাজ নাই এওঁলোকৰ। তথাপিও সামাজিক মাধ্যমতে ভিডিঅ' বনাই গৈছে এই হাল দম্পতীয়ে। देख सकते हैं यहाँ में तो पानी वगैरह लेके घर में अभी रेस्ट कर रहा है गाइस। हम भी थोड़ा इतना मेहनत कर रहे हैं, हमको भी फॉलो लाइक कीजिए गाइस, क्योंकि एक लाइक फॉलो करने से आप लोग पैसा थोड़ी ना जाता है गाइस। तो सबको लाइक करो, कमेंट करो। बारे बारे यूट्यूबर लोगों का तो पूरा वीडियो देख के पूरा वॉच करता है गाइस, क्योंकि हम যিমান বেয়া কমেণ্ট কৰিলেও এওঁলোকৰ লাজ নাই, যিমান বেয়াকৈ গালি পাৰিলেও এওঁলোকৰ লাজ নাই। মুঠতে এওঁলোকে কেইটামান ছাবস্ক্ৰাইবাৰ, কেইটামান ভিউজ আৰু কেইটামান ফলোৱাৰ্ছৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে। সঁচাকৈ অতি নিকৃষ্ট হৈ পৰিছে বৰ্তমান মানৱ সমাজ। মানৱ সমাজে কেৱল ভাইৰেল হ'বৰ বাবে আজি তাৰিখত যিকোনো পৰ্যায়লৈ যাব পৰা হৈ গৈছে। এনে মহান কণ্টেণ্ট ক্ৰিয়েটৰ তথা ইউটিউবাৰ তথা ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ বিষয়ে আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰক যাতে এওঁলোকৰ যিমানবোৰ একাউণ্ট আছে অসম চৰকাৰে তথা আইন প্ৰশাসনে কিবা নহয় কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নহ'লে অতি অহাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল কিন্তু এওঁলোকক দেখিয়ে ধ্বংস পথলৈ গতি কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।